হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে। আৰু আজি মই মাছ বনাম জিকা আৰু বিলাহীৰে। সেই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টি শেষলৈকে চাব। আৰু এতিয়া মই গোটেইখিনি যোগাৰ কৰি লওঁ। এয়া ধুনীয়াকৈ মই যোগাৰ কৰি ল'লোঁ। পিঁয়াজ, আদা, নহৰু ইয়াতে ভাজি ল'লোঁ আৰু ধুই লোৱা বিলাহী আৰু জিকাখিনি ধুনীয়াকৈ কাটি বহাই দিলোঁ। এয়া মই লৰাই আছোঁ আৰু ইয়াতে জোখমতে হালধি, নিমখ, জিৰা গুড়ি আৰু অকণমান জলকীয়া গুড়ি, যিসকলে জলকীয়া খাই ভাল পায়। আৰু এইখিনি মই ধুনীয়াকৈ লৰাই দিলোঁ গোটেইখিনি। আৰু এইখিনি মই মানে মিডিয়াম জুইত ভাজি ল'ম ধুনীয়াকৈ। আৰু এয়া অকণ পানী এৰি দিছে জিকা আৰু বিলাহী। এইখিনি মোটামুটি 50% হৈয়ে গ'ল আৰু মই ঢাকনি লগাই মাজে মাজে লৰাই আছোঁ বাৰু। আৰু এয়া মোৰ হৈয়ে গ'ল। এতিয়া এইখিনি লৰাই দিছোঁ আৰু ইয়াতে গৰম পানী দি দিছোঁ। গৰম পানী দিলে সোনকালেও হয়। আৰু এয়া মই যিখিনি জোখমতে লাগে সেইখিনি দি দিছোঁ। আৰু ইয়াতে মই ভাজি থোৱা মাছখিনি দি দিলোঁ। দি এয়া মই উতলিব দিম। মোক যিখিনি গ্ৰেভি লাগে সিমানখিনিলৈকে মই ৰাখিম বাৰু। এয়া ধুনীয়াকৈ উতলি আছে। আৰু এই জিকা আৰু বিলাহীৰ আঞ্জাখন বনাব খুব বেছি টাইম নালাগে। এয়া মোৰ খাবলৈকে ৰেডি হৈ গ'ল। আৰু সঁচাকৈ বহুত টেষ্টি হয়। ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।